নমস্কাৰ সকলোকে স্বাগতম জনাইছো অন্য এক নতুন ভিডিঅ'ত। এইটো ভিডিঅ'ত এটা গুৰুত্বপূৰ্ণ টপিক লৈ আহিছো, নতুন ৰেচন কাৰ্ডক লৈ। তো যিসকলৰ ৰেচন কাৰ্ড নাই বা যিসকলে ভাবি আছে যে নতুনকে ৰেচন কাৰ্ড বনাব, সিহঁতৰ কাৰণে এটা বহুতেই ভাল খবৰ যে নতুন ৰেচন কাৰ্ড দি থকা হৈছে আৰু তাৰ কাৰণে আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে। তো ফৰ্ম কেনেকৈ ডাউনলোড কৰিব লাগিব আৰু ফৰ্ম কেনেকৈ ফিল আপ কৰিব লাগিব তাৰ কাৰণে এই চেনেলতে ভিডিঅ' দিয়া হৈ আছে। আপোনালোকে সেই ভিডিঅ'টো গৈ চাব পাৰে বা মই লিংক ডেছক্ৰিপশ্যন বক্সত দি দিম, আপোনালোকে তাত গৈ ক্লিক কৰিও সেই ভিডিঅ'টো চাব পাৰে। আৰু লগতে আলোচনা কৰিম যে ফৰ্ম আপোনালোকে ক'ত জমা দিব লাগিব আৰু এপ্লিকেশ্যন ফৰ্ম বা আপোনাৰ আবেদন পত্ৰ জমা দিয়াৰ শেষ তাৰিখ কেতিয়া, সবিশেষ এইটো ভিডিঅ'ত আলোচনা কৰিম। যদি আপোনালোকে এই ভিডিঅ'টো নাচায় তেনে ক্ষেত্ৰত কিন্তু আপোনালোকে বহুতখিনি কথা গম নাপাব। সেয়েহে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক, তাৰপিছত আপোনালোকে সেই ভিডিঅ'টো চাব। চোৱাৰ পিছত আপোনালোকে ফৰ্মটো ডাউনলোড কৰিব, তাত দিয়া আছে। তাৰপিছত আকৌ সেই ভিডিঅ'টো চাই আপোনালোকে কেনেকৈ ফিল আপ কৰিব লাগে প্ৰচেছটো জানি ল'ব। যদি ভুল হয় তেনে ক্ষেত্ৰত কিন্তু আপোনালোকে ৰেচন কাৰ্ড নাপায় বা আপোনালোকৰ যি এপ্লিকেশ্যন হয় সেইটো বাতিল যাব পাৰে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে ঘোষণা কৰা মতে 19/9/2024 তাৰিখৰ পৰা নতুন ৰেচন কাৰ্ড দি থকা হৈছে। আৰু এটা কথা কৈ থওঁ যে যিসকলে অৰুণোদয়ৰ কাৰণে আবেদন কৰিম বুলি ভাবি আছে আৰু ৰেচন কাৰ্ড নাই বা যিসকলৰ আগত অৰুণোদয় পাইছিলে কিন্তু সিহঁতৰ নামত ৰেচন কাৰ্ড নাই, তেনে ক্ষেত্ৰত কিন্তু সিহঁতে অৰুণোদয় আশা বাদ দিব লাগিব, কাৰণ ৰেচন কাৰ্ড নহ'লে আপোনালোকে অৰুণোদয় নাপায়। সেয়েহে আপোনালোকেও নতুনকৈ ৰেচন কাৰ্ড বনাই ল'ব। নতুন ৰেচন কাৰ্ডৰ কাৰণে আপোনালোকে 19 ছেপ্টেম্বৰৰ পৰা আৰম্ভ কৰি 15 অক্টোবৰলৈকে এই ৰেচন কাৰ্ডৰ যি আবেদন প্ৰক্ৰিয়া হয় সেইটো চলি থাকিব। মানে আপোনালোকে 15 অক্টোবৰ তাৰিখলৈকে এই এপ্লিকেশ্যন কৰিব পাৰিব আপোনালোকৰ নতুন ৰেচন কাৰ্ড পাবলৈ। আৰু ইয়াৰ কিছুমান মাপকাঠি আছে যে কিছুমান আপোনাৰ যোগ্যতাৰ দৰকাৰ হ'ব, যিকেইটা মই আপোনালোকক কৈ দি আছোঁ। আবেদনকাৰীৰ পৰিয়ালৰ বাৰ্ষিক আয় 4 লাখতকৈ কম হ'ব লাগিব। তাৰমানে আপোনালোকৰ এনুৱেল ইনকামটো 4 লাখতকৈ কম হ'ব লাগিব। কিন্তু ইয়াত আৰু এটা কথা দিছে, অৱশ্যে 2 লাখ টকাতকৈ কম বাৰ্ষিক আয়ৰ আবেদনকাৰীক অগ্ৰাধিকাৰ প্ৰদান কৰা হ'ব। মানে প্ৰথমতে 2 লাখ টকাৰ যিবিলাক কম ইনকাম আছে বছৰি, সিহঁতকহে ফাৰ্ষ্ট প্ৰায়ৰিটি দিয়া হ'ব। মানে সিহঁতৰ ৰেচন কাৰ্ডখিনি আগত হ'ব, তাৰ পিছতহে 2 লাখতকৈ বেছি কিন্তু 4 লাখতকৈ কম যিবিলাক আছে সিহঁতক লোৱা হ'ব। তাৰপিছত 2 নম্বৰত কৈছে আবেদনকাৰীৰ আধাৰ কাৰ্ড থকাটো বাধ্যতামূলক। যিয়ে এপ্লাই কৰে, যাৰ নামত ৰেচন কাৰ্ডটো হ'ব, কিন্তু আধাৰ কাৰ্ড থাকিবই লাগিব। 3 নম্বৰ কৈছে আবেদনকাৰী ভাৰতীয় নাগৰিক হ'ব লাগিব। 4 নম্বৰ কৈছে বাৰ্ষিক আয় 4 লাখ টকা কম ৰাজ্য চৰকাৰৰ অধীনৰ সকলো মাষ্টাৰ ৰোল কৰ্মচাৰী, দৈনিক মজুৰি প্ৰাপক, কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ অৱসৰপ্ৰাপ্ত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আৰু ঠিকাভিত্তিক কৰ্মচাৰীসকলে আবেদন কৰিব পাৰিব। ইয়াত কৈছে যে বাৰ্ষিক যদি 4 লাখতকৈ কম ইনকামৰ আবেদনকাৰী হয়, যদি সিহঁতে মাষ্টাৰ ৰোল কৰ্মচাৰী হয়, দৈনিক মজুৰি প্ৰাপ্ত হয় বা কেন্দ্ৰীয় বা ৰাজ্য চৰকাৰৰ অৱসৰপ্ৰাপ্ত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী হয়, মানে যদি 4th গ্ৰেডত কিবা জব কৰিছিলে সিহঁতে যদি ৰিটায়াৰ হৈ গৈছে তেনে ক্ষেত্ৰত সিহঁতে পাৰিব। আৰু ঠিকাভিত্তিক কৰ্মচাৰীসকলে আবেদন কৰিব পাৰিব। যিসকল ঠিকাভিত্তিত কণ্ট্ৰেকচুৱেল বেচিছত কাম কৰে সিহঁতেও কিন্তু আবেদন কৰিব পাৰিব, কিন্তু এনুৱেল ইনকামটো 4 লাখতকৈ কম হ'ব লাগিব। তো এইকেইটা যোগ্যতাৰ মাপকাঠি দিছে। তাৰপিছত কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব সেইকেইটাও ইয়াত কৈ আছোঁ। প্ৰয়োজনীয় নথিপত্ৰসমূহ দিছে শুদ্ধ ও সম্পূৰ্ণভাৱে পূৰণ কৰা প্ৰপত্ৰ ফৰ্ম চি। তো ফৰ্ম চি কেনেকৈ ফিল আপ কৰিব লাগে মই কৈছোঁৱে আপোনালোকক, যে মই ভিডিঅ' দিছোঁ, আপোনালোকে সেই ভিডিঅ'টো চাই ল'ব যে কেনেকৈ আপোনালোকে ফিল আপ কৰিব লাগিব। সেয়েহে আপোনালোকক কৈছোঁ আপোনালোকে সেই ভিডিঅ'টো চোৱাটো অত্যন্তই জৰুৰী, যেন আপোনালোকৰ ভুল নহয়। তাৰপিছত আধাৰ কাৰ্ড। 3 নম্বৰত কৈছে ভোটাৰ কাৰ্ড, ভোটাৰ তালিকা। তো আপোনাৰ ভোটাৰ কাৰ্ডটো আৰু ভোটাৰ তালিকাটো আপোনালোকে দিব লাগিব। 4 নম্বৰত হৈছে ঠিকনাৰ প্ৰমাণ পত্ৰ, আপোনাৰ এড্ৰেছ প্ৰুফ এটা দিব লাগিব। 5 নম্বৰত কৈছে পৰিয়ালৰ সকলো সদস্যৰ ফটোগ্ৰাফ। তো আপোনাৰ পৰিয়ালৰ সকলো সদস্যৰ ফটোগ্ৰাফ দিব লাগিব। 6 নম্বৰত কৈছে বেংক একাউণ্ট। তো আবেদনকাৰীৰ যি বেংক একাউণ্ট হয় সেইটো দিব লাগিব। 7 নম্বৰ কৈছে পৰিয়ালৰ সক্ৰিয় হৈ থকা ফোন নম্বৰ। তো আপোনালোকৰ যিটো ফোন নম্বৰ আপোনালোকে সচৰাচৰ ব্যৱহাৰ কৰি থাকে বা আপোনালোকে ব্যৱহাৰ কৰি আছে সেই ফোন নম্বৰটো দিব লাগিব। আৰু 8 নম্বৰ বাৰ্ষিক আয়ৰ প্ৰমাণ পত্ৰ। তো আপোনালোকৰ এনুৱেল ইনকামৰ এটা প্ৰমাণ পত্ৰ আপোনালোকে দিব লাগিব। সেই প্ৰমাণ পত্ৰটো চাৰ্কল অফিচত গৈ আপোনালোকে ল'ব পাৰে। যদি আপোনালোকে নাজানে যে এনুৱেল ইনকামৰ চাৰ্টিফিকেটটো কেনেকৈ ল'ব লাগে, কমেণ্ট ছেকশ্যনত কৈ দিব, মই ডেফিনেটলি আপোনালোকৰ কাৰণে এটা ভিডিঅ' বনাই দিম যে আপোনালোকে কেনেকৈ ইনকাম চাৰ্টিফিকেটটো আনিব পাৰে চাৰ্কল অফিচৰ পৰা। আৰু এইখিনি ডকুমেণ্টছ ৰেডি কৰাৰ পিছত আৰু ফৰ্মখন ফিল আপ কৰাৰ পিছত আপোনালোকৰ নিকটতম গ্ৰাম পঞ্চায়ত হয় তাত গৈ আপোনালোকে জমা দি দিব। নতুবা আপুনি যদি টাউন এৰিয়াত হয় তেনে ক্ষেত্ৰত আপোনালোকে পৌৰসভাৰ কাৰ্যালয়ত গৈ জমা দিব পাৰে। তো ইনফৰমেশ্যনটো যদি ভাল লাগিল প্লিজ লাইক কৰি দিব, চেনেলত নতুনলে ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনো দবাই দিব। ধন্যবাদ। জয় আই অসম।